নমস্কাৰ। আজি আহকচোন মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইয়াত ডক্টৰ APJ আব্দুল কালাম ছাৰৰ কেইটামান ধুনীয়া সুন্দৰ প্ৰেৰণাদায়ক বাণী লৈ আহিছোঁ। আহক। প্ৰথম নম্বৰ অন্ততে কৈছে, যদি আপুনি সূৰ্যৰ দৰে উজ্জ্বল হ'ব বিচাৰে তেনেহ'লে সূৰ্যৰ দৰে জ্বলিবলৈ শিকক। সাংঘাতিক ধুনীয়া পইণ্ট। আকৌ এবাৰ কৈছোঁ, যদি আপুনি সূৰ্যৰ দৰে উজ্জ্বল হ'ব বিচাৰে তেনেহ'লে সূৰ্যৰ দৰে জ্বলিবলৈ শিকক। তাৰ পিছৰ পইণ্টটোত কৈছে, আপুনি আপোনাৰ ভৱিষ্যত সলনি কৰিব কেতিয়াও নোৱাৰে। আপুনি আপোনাৰ ভৱিষ্যত সলনি কেতিয়াও কৰিব নোৱাৰে, কিন্তু আপোনাৰ কিছুমান অভ্যাস সলনি কৰিব পাৰিব, যিয়ে এদিন আপোনাৰ ভৱিষ্যত সলনি কৰি দিব। আপোনাৰ অভ্যাসেহে আপোনাৰ ভৱিষ্যত সলনি কৰি দিব। তাৰপিছৰ পইণ্টটোত কৈছে, আমি সকলো মনুষ্যই কষ্ট পোৱাটো অতি আৱশ্যক। মানে প্ৰতিজন ব্যক্তিয়ে কষ্ট পাব লাগে। কষ্ট পালেহে সুখৰ উপভোগ কৰিব পাৰিব। তাৰপিছত কৈছে, সপোন সেইটো নহয় যি টোপনিত দেখা যায়। আচলতে সপোন সেইটোহে হ'ব লাগে যিয়ে আমাক টোপনি যাব নিদিয়ে। তাৰপিছতো কৈছে, শুনিব দেই, নিজক আনৰ আগত প্ৰমাণ কৰিবলৈ কেতিয়াও চেষ্টা নকৰিব। নিজক আনৰ আগত প্ৰমাণ কৰিবলৈ কেতিয়াও চেষ্টা নকৰিব, কাৰণ যোনে আপোনাক ভাল পায় তেওঁ আপোনাক বুজিবই, আৰু যি আপোনাক ভাল নাপায় তেওঁক যিমান ক'লেও যিমান বুজালেও তেওঁ কেতিয়াও বিশ্বাস নকৰিব। সাংঘাতিক ধুনীয়া পইণ্ট। তাৰপিছত এটা কথা কৈছে, প্ৰথমবাৰ সফল হোৱাৰ পাছত ৰৈ নিদিব। এইটো এটা সাংঘাতিক ধুনীয়া পইণ্ট কৈছে, শুনিব দেই। প্ৰথমবাৰ সফল হোৱাৰ পিছত ৰৈ নিদিব। যদি দ্বিতীয়বাৰ অসফল হৈ যায় তেতিয়া সকলোৱে এটাই ক'ব, কি ক'ব জানেনে? প্ৰথমবাৰ আপুনি ভাগ্যৰ জোৰতহে পাইছিল। আচলতে এইটো এটা মানুহৰ লক্ষণ। তেওঁ সেইকাৰণে আচলতে এই বস্তুটো আগতেই মানে মানুহক আচলতে কি ক'ম মানে শুনাই দিছিলে, যে মানে সজাগ হৈ থাকিবলৈ কৈছিলে, যে মানুহ কি হয়, প্ৰথমবাৰ যেতিয়া সফল হয়, সফল হোৱাৰ পিছত কেতিয়াবা মানুহ ৰখি যায় ন। সেইকাৰণে কৈছে, তেওঁ কৈছে যে ৰখি নাযাব। যদিহে আপোনাৰ কেনেবাকৈ আকৌ ছেকেণ্ডবাৰ আপুনি অসফল হয় তেতিয়া মানুহে কি ক'ব, এই প্ৰথমবাৰ তেওঁ ভাগ্যৰ বলতহে মানে সফল হ'ল। আচলতে এইটো আমাৰ মনুষ্যসকলৰ প্ৰায় মানে প্ৰায় ঘটা ঘটনা, এইবিলাক প্ৰায় কোৱা কথা, এইবিলাক প্ৰায় মানুহে কয়। সেইকাৰণে তেওঁ কথাষাৰ আগতেই কৰি দিলে। তেওঁ কিন্তু আৰু কেইটামান বহুত ধুনীয়া পইণ্ট কৈছিলে। আৰু এটা কথা কৈছিলে, শুনিবচোন দেই। এইটো সকলো শুনিব দেই, সকলো মানে আমাৰ সকলো ব্যক্তিৰ কথাই কৈছে, সপোন সেইটো নহয়। আমি যে কেতিয়াবা টোপনিত আমি সপোন দেখোঁ নহয়, আমুক দেখিলোঁ তমুক দেখিলোঁ, আমি ৰাতিপুৱা কওঁ ন আজি আমুক দেখিলোঁ, সেইটো সপোনৰ কথা কোৱা নাই। কৈছে সপোন সেইটো নহয় যি টোপনিত দেখা যায়। আচলতে সপোন সেইটোহে হ'ব লাগে যিয়ে আমাক ৰাতি শুবলৈ নিদিয়ে। সাংঘাতিক ধুনীয়া পইণ্ট। তাৰপিছতো কৈছিলে, শুনিব, যদি আপুনি সূৰ্যৰ দৰে উজ্জ্বল হ'ব বিচাৰে, সূৰ্যটো কিমান পাৱাৰফুল, কিমান মানে উজ্জ্বল ন, কিমান পোহৰে মানে, আৰু কি ক'ম, সূৰ্যৰ পোহৰেইতো আজি আমাৰ গোটেই পৃথিৱীখন বচাই আছে ন। সূৰ্যৰ শক্তি, সূৰ্যৰ তাপে আমাক মানে সকলো কামত আগবঢ়াই আছে ন। মানুহ জীয়াই থাকিব পৰা হৈছে, গছপাত লতা প্ৰকৃতি সকলো সূৰ্যৰ পোহৰৰ পৰাই আমি যিখিনি পাব লাগে গোটেইখিনি লৈ আছোঁ। সেইকাৰণে এতিয়া ইমান ডাঙৰ কথা কৈছে, যদি আপুনি সূৰ্যৰ দৰে উজ্জ্বল হ'ব বিচাৰে তেনেহ'লে সূৰ্যৰ দৰে জ্বলিবলৈ শিকক। সেইটোৱে এটা কথা ইয়াৰ পৰা এইটোৱে বুজা যায়, কিছুমান ক্ষেত্ৰত আমি কিবা এটা পাবলৈ হ'লে হয়তো আমি বহুত কষ্টৰ সন্মুখীন হ'ব লাগিবই। আৰু কি হয়, সফল হোৱাৰ আঁৰত বহুতেই কি কৰে, আপোনাক বহুত চাবচোন, কিবা এটা আপুনি যেতিয়া সফল হ'ব আপোনাক বহুত নিগেটিভলি আপোনাৰ হেৰিত কথা আহিব, আপোনাক বহুত কিছুমান বেয়া বেয়াকৈ কথাও ক'ব। সেইখিনি আমি শুনিব লাগিব, ধৈৰ্য ধৰিব লাগিব, ধৈৰ্য ধৰি আগবাঢ়ি যাব লাগিব, তেতিয়াহে আপুনি সফলৰ মুখ দেখিব। মানে ভগৱানেও সেইটো কৰাই চাই নিচিনা লাগে। কেলৈ মানে তোমাক সহজতে সফল হ'ব নিদিয়ে। সফল হ'বলৈ কষ্ট কৰিবই লাগিব, আৰু কষ্ট পাবই লাগিব। কষ্ট মানে বেয়া নিগেটিভলি কিছু কথা শুনিবই লাগিব। সেইকাৰণে এই কথাষাৰ ধুনীয়া কথা কৈছে, সাংঘাতিক ধুনীয়া পইণ্ট এই গোটেই পইণ্টখিনি। সেইকাৰণে মই আপোনালোকলৈ লৈ আহিলোঁ। আৰু
আৰু এটা কথা কৈছিলে যে নিজক আনৰ আগত প্ৰমাণ কৰিবলৈ কেতিয়াও চেষ্টা নকৰিব। এইটো একদম সাংঘাতিক ধুনীয়া পইণ্ট। কিছু মানুহ এনেকুৱা থাকে না, নিজক লোকৰ আগত বহুত কথা প্ৰমাণ কৰিবলৈ যায়, কিন্তু ইয়াত তেওঁ APJ আব্দুল কালাম ছাৰে কৈছে যে নিজক আনৰ আগত কেতিয়াও প্ৰকাশ নকৰিব, কেতিয়াও প্ৰকাশ নকৰিব বুলি কৈছে। কাৰণ যোনে আপোনাক ভাল পায়, এইটো একদম সাংঘাতিক ধুনীয়া পইণ্ট কৈছে, যোনে আপোনাক ভাল পায় তেওঁ আপোনাক বুজিবই। আপুনি কাৰোবাৰ আগত আপোনাৰ ভাল বুজাবলৈ তেওঁক আপুনি বহুত কথা ক'বই দৰকাৰ নাই, আপুনি চুপ থাকক। আপোনাক যদি সঁচাকৈ ভাল পায় তেওঁ আপোনাক বুজিবই। আৰু যদিহে আপোনাক ভাল নাপায়, আপুনি যিমান সত্যতা প্ৰকাশ নকৰক কিয় তেওঁৰ ওচৰত, তেওঁক আপুনি বুজাব চেষ্টা নকৰক কিয়, আপোনাক কেতিয়াও নুবুজে। যিমান ক'লেও আপোনাক বিশ্বাস নকৰিব। এইখিনি আছিলে আজি APJ ছাৰ আব্দুল কালাম ছাৰৰ কেইটামান ধুনীয়া সুন্দৰ প্ৰেৰণাদায়ক বাণী। কওঁতে মেলোঁতে যদি মোৰ কিবা ভুল ভ্ৰান্তি হৈছে প্লিজ মোক ক্ষমা কৰি দিব। আৰু আজিলৈ নহ'লে ভিডিঅ'টো মই ইমানতে ৰাখোঁ। আৰু মোৰ যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ৰাখোঁ, নমস্কাৰ।